মাছৰ চাহিদাটো বহুত বেছি, কিন্তু যিকোনো সময়ত মাছ এভেইলেবল নহয়। গতিকে মাছক আমি মাছ সংসাধন কৰি তাৰ জৰিয়তে আমি মাছৰ বিভিন্ন প্ৰডাক্ট বনাব পাৰোঁ আৰু সেইখিনি আমি গোটেই বছৰ জোৰা খাব পাৰোঁ। তাৰ কাৰণে আমি চেণ্ট্ৰেল ইনষ্টিটিউট অফ ফিচাৰী এডুকেশ্যন, যিটো মুম্বাই, তাৰ পৰা এটা ফাণ্ড এটা পাইছিলোঁ আৰু তাত অনুসূচিত যিখিনি জাতিৰ মহিলাসকল আছিল তেওঁলোকক আমি লোৱা গৈছে। তাত দুটা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী নলবাৰী জিলাৰ লোৱা গৈছিলে। এটা হৈছে বৰভাগ FPC আৰু এটা আমাৰ আছিলে বুঢ়াদিয়া FPC। তাৰ মহিলাখিনিক আমি লোৱা গৈছিল, উদ্যোগী মহিলা, আৰু তাক আমি গ্ৰেণ্ড থৰ্ণ্টন নামৰ NGOটোৱে তেওঁলোকক প্ৰমোট কৰি আছিলে। তেওঁলোকক বাছনি কৰি অনা গ'ল। প্ৰায় 6-7খন গাঁৱৰ মহিলা আমাৰ মাজত আছিল আৰু 5 দিন তেওঁলোকে আমাৰ লগত কাম কৰিলে। বিভিন্ন বিভাগৰ এক্সপাৰ্ট, অসম জিলা আমাৰ মীন বিভাগৰ বিভিন্ন বিশেষজ্ঞ আহিলে, আমাৰ ইউনিভাৰ্চিটিৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ আৰু গ্ৰেণ্ড থৰ্ণ্টনৰ যিখিনি এক্সপাৰ্ট আছে, চবেই মিলি তেওঁলোকক এটা বিভিন্ন প্ৰডাক্টবিলাক কেনেকৈ এটা হাই কোৱালিটি প্ৰডাক্ট বনাব পাৰি তাৰ প্ৰশিক্ষণ দিয়া গ'ল। আমি ভাবোঁ তাৰ পৰা এটা ব্ৰেণ্ড এটা ডেভেলপ হ'ব আৰু এটা ভাল মাৰ্কেট এটা পাবলৈ অনাগত সময়ত সুযোগ পাব আৰু তাৰ দ্বাৰা তেওঁলোকৰ যিটো মহিলা সবলীকৰণৰ যিটো কথা, সেইটো এটা আমাৰ উদ্দেশ্য এটা সফল হ'ব বুলি আমি আশা কৰিছোঁ। কিমান মহিলা এই প্ৰশিক্ষণত জড়িত? আমি প্ৰায় 20জন মহিলা আমাৰ ইয়াত আছে আৰু প্ৰত্যেকৰে আমি চালোঁ কিমানখিনি তেওঁলোকৰ হাতখিনি ভাল এটা আহিছে, কাৰণ প্ৰত্যেকৰেতো সিমান ভাল নহয়, কিন্তু আমি এতিয়া দেখিছোঁ এটা কোৱালিটি, এটা ভাল ষ্টেণ্ডাৰ্ড আহিব ধৰিছে আৰু লাহে লাহে তেওঁলোকক এটা ৰেজিষ্ট্ৰেশ্যন দিয়া, যদি FSSAI ৰেজিষ্ট্ৰেশ্যন দিব লাগে যিকোনো ফুড আইটেম বিক্ৰী কৰিবৰ কাৰণে, তাৰ কাৰণে আমি উদ্যোগ ল'ম আৰু লাহে লাহে আমি এটা ব্ৰেণ্ড হিচাপে এটা ভাল আমি বিক্ৰী কৰিবলৈ পাৰিম বুলি আমি সক্ষম হ'ম বুলি ভাবিছোঁ। আৰু মীন বিভাগৰ তৰফৰ পৰা মহিলাসকললৈকে কাৰিকৰী যিখিনি সহায় সহযোগিতা সেইখিনি আগবঢ়োৱা হৈছে আৰু আগত দিনত তেওঁলোকে যিখিনি মৎস্য সংসাধন কৰি পেলাই যিটো ফিছ পিকেল তেওঁলোকে বনাইছে বা অন্যান্য যিখিনি ব্ৰেডেড এণ্ড বেটাৰ্ড প্ৰডাক্ট যিখিনি বনাইছে, সেইখিনিক আমি মাৰ্কেটৰ লগত কেনেকৈ লিংক কৰিব লাগে সেইখিনিৰ ওপৰতো আমি ভৱিষ্যতে কাম কৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী ববিতা দাস। GT ভাৰতে প্ৰমোট কৰা সেই বৰভাগ নাৰী FPCৰ মই সদস্য হয়। ইয়াত আমি মাছৰ পৰা আমি কি বনাব পাৰোঁ, কি সামগ্ৰী প্ৰস্তুত কৰিব পাৰোঁ সেই বিষয়ে শিকিলোঁ আৰু সেই ব্যৱসায় আমি কৰিম বুলি মনত পৰিকল্পনা বনাইছোঁ। ভৱিষ্যতে 20জনী মহিলা, 20গৰাকী মহিলা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।